আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ অধ্যায় নম্বৰ 15 পাঠ নম্বৰ 15 এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছো। যদি ভিডিঅ'টো তোমালোকৰ চব ভাল লাগে লাইক অৱশ্যই কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ বাকী বিষয় প্ৰশ্ন উত্তৰ এইটো চেনেলৰ জৰিয়তে অতি সোনকালে পাব পাৰা। এতিয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰলৈ যাওঁ আমি। 1 নম্বৰ প্ৰশ্ন আছে একেটাকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰ আছে পৃথিৱীৰ মুঠ মাটিকালিৰ জলভাগ আৰু স্থলভাগে কিমান শতাংশ আগুৰি আছে? উত্তৰটো হ'ল পৃথিৱীৰ মুঠ মাটিকালিৰ 71% জলভাগ আৰু 29% স্থলভাগে আগুৰি আছে। খ নম্বৰ মহাদেশবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখন কোনখন? উত্তৰটো হৈছে মহাদেশবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখন হৈছে এছিয়া মহাদেশ। গ নম্বৰত আছে কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি? উত্তৰটো হ'ব এছিয়া মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি। খ নম্বৰ আটাইতকৈ বিশাল মহাসাগৰ কোনখন? উত্তৰটো হৈছে আটাইতকৈ বিশাল মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ। ক নম্বৰত আছে ব্ৰিটিছ দ্বীপপুঞ্জ কোনখন মহাসাগৰৰ অন্তৰ্গত? উত্তৰটো হৈছে ব্ৰিটিছ দ্বীপপুঞ্জ আটলান্টিক মহাসাগৰৰ অন্তৰ্গত। প্ৰথম 6 নম্বৰ আটাইতকৈ সৰু মহাসাগৰখনৰ নাম কি? উত্তৰটো হৈছে আটাইতকৈ সৰু মহাসাগৰখনৰ নাম হৈছে উত্তৰ মহাসাগৰ। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন উপসাগৰ কাক বোলে? উত্তৰটো হৈছে যি জলভাগৰ তিনিওফালে মাটিৰে আগুৰা তাকে উপসাগৰ বোলে। 6 নম্বৰ প্ৰশ্ন কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখাডাল পাৰ হৈ গৈছে? উত্তৰটো হ'ব আফ্ৰিকা মহাদেশৰ মাজেৰে বিষুৱ ৰেখাডাল পাৰ হৈ গৈছে। 6 নম্বৰ প্ৰশ্ন ওচেনিয়া মহাদেশ কোন গোলাৰ্ধত অৱস্থিত? উত্তৰটো হৈছে ওচেনিয়া মহাদেশ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত। 9 নম্বৰ প্ৰশ্ন ইউৰোপ আৰু এছিয়া মহাদেশ দেশক যুগ্মভাৱে কি বোলে? উত্তৰটো হৈছে ইউৰোপ আৰু এছিয়া মহাদেশক যুগ্মভাৱে ইউৰেছিয়া বোলে। 10 নম্বৰত আছে কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ কম? উত্তৰটো হৈছে এণ্টাৰ্কটিকা মহাদেশৰ জনসংখ্যা আটাইতকৈ কম। 6 নম্বৰ প্ৰশ্ন আছে পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম কি? উত্তৰটো হৈছে পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম হৈছে গ্ৰীণলেণ্ড। 10 নম্বৰ প্ৰশ্ন এণ্টাৰ্কটিকা মহাদেশ কোন গোলাৰ্ধত অৱস্থিত? উত্তৰটো হৈছে এণ্টাৰ্কটিকা মহাদেশ দক্ষিণ গোলাৰ্ধত অৱস্থিত। 6 নম্বৰ প্ৰশ্ন কোন গোলাৰ্ধত জলভাগৰ পৰিমাণ বেছি? এইটো হ'ব দক্ষিণ গোলাৰ্ধত জলভাগৰ পৰিমাণ বেছি। মধ্যাহ্ন আছে প্ৰশান্ত মহাসাগৰৰ দুটা উল্লেখযোগ্য দ্বীপৰ নাম লিখা। উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰত থকা দুটা উল্লেখযোগ্য দ্বীপ হ'ল নিউজিলেণ্ড আৰু জাপান। তো আছে ভাৰত মহাসাগৰত কোনকেইখন দেশ আগুৰি আছে? উত্তৰটো হৈছে ভাৰত মহাসাগৰৰ উত্তৰ এছিয়া মহাদেশ, পূবে অষ্ট্ৰেলিয়া আৰু পশ্চিমে আফ্ৰিকা মহাদেশ আগুৰি আছে। এইবাৰ 6 নম্বৰ প্ৰশ্ন হৈছে ভাৰত মহাসাগৰত থকা দ্বীপটোৰ নাম লিখা। দ্বীপ দুটা আছে। উত্তৰটো হৈছে ভাৰত মহাসাগৰত থকা দ্বীপ দুটাৰ নাম হ'ল শ্ৰীলংকা আৰু জাভা। 10 নম্বৰ আছে দক্ষিণ মহাসাগৰে কোনখন মহাদেশক আগুৰি আছে? উত্তৰটো হৈছে দক্ষিণ মহাসাগৰে এণ্টাৰ্কটিকা মহাদেশত চাৰিওফালে আগুৰি আছে। 10 নম্বৰ প্ৰশ্ন পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? উত্তৰটো হৈছে পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে এছিয়া মহাদেশ। 59 নম্বৰ ভাৰতবৰ্ষ কোনখন মহাদেশত আছে? উত্তৰটো হৈছে ভাৰতবৰ্ষ এছিয়া মহাদেশত আছে। 6 নম্বৰ পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ কোনখন? ই কোনখন মহাদেশৰ অন্তৰ্গত? উত্তৰ হৈছে পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা মহাদেশখন হৈছে চীন। চীন এইটো 2001 চনৰ হিচাপ মতে, কিন্তু বৰ্তমানৰ হিচাপ মতে পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা দেশ হ'ল আমাৰ ভাৰতবৰ্ষ আৰু এই দুয়োটা দেশ এছিয়া মহাদেশৰে অন্তৰ্গত হয়। 6 নম্বৰ প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন আৰু ই কোনখন মহাদেশত আছে? উত্তৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন হৈছে চাহাৰা।
মৰুভূমি আৰু ই আফ্ৰিকা মহাদেশত আছে। ভ নম্বৰ হৈছে ইউৰোপ মহাদেশ কোন গোলাৰ্ধত অৱস্থিত? উত্তৰটো হৈছে ইউৰোপ মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত। এইবাৰ ভ নম্বৰ প্ৰশ্ন হৈছে আফ্ৰিকা মহাদেশৰ অন্তৰ্ভুক্ত দুখন দেশৰ নাম লিখা। ইয়াত উঠা নাই, দুইটা মহাদেশৰ নাম লিখি ল'বা। এটা হ'ল নাইজেৰিয়া আৰু এটা কংগো লিখিলে হ'ব। ইয়াত উঠা নাই ভালদৰে। ম নম্বৰ প্ৰশ্ন ইউৰোপ মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম লিখা। উত্তৰটো হৈছে ইউৰোপ মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম হ'ল গ্ৰেট ব্ৰিটেইন মানে ইংলেণ্ড আৰু এটা হ'ল স্পেইন। 29 নম্বৰ আছে ইউৰোপ মহাদেশত গঢ় লৈ উঠা দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। উত্তৰটো হৈছে ইউৰোপ মহাদেশত গঢ় লৈ উঠা দুটা প্ৰাচীন সভ্যতাৰ নাম হৈছে গ্ৰীক সভ্যতা আৰু ৰোমান সভ্যতা। ৰ নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ আমেৰিকা মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম লিখা। উত্তৰটো হৈছে উত্তৰ আমেৰিকা মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম হৈছে কানাডা আৰু মেক্সিকো। 9 নম্বৰ প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? এইটো হ'ব পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হৈছে অচেনিয়া। এবার 2 নম্বৰ প্ৰশ্নত আছে খাল ঠাইবোৰ কৰা। ক নম্বৰ আছে পৃথিৱীৰ মুঠ মাটিকালিৰ এইটো হ'ব 29% ঠাই স্থলভাগে আগুৰি আছে। খ নম্বৰটো হৈছে জলভাগৰ মাজে মাজে কি আছে? স্থলভাগ বিস্তৃত হৈ আছে। গ নম্বৰ আছে জাপান কোনখন মহাদেশৰ অন্তৰ্গত? এইটো প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত। খ নম্বৰ শ্ৰীলংকা হৈছে ভাৰত মহাসাগৰৰ অন্তৰ্গত এখন দেশ। ক নম্বৰটো হৈছে দক্ষিণ মহাসাগৰ এণ্টাৰ্কটিকা মহাদেশক চাৰিওফালে আগুৰি আছে। 6 নম্বৰত এনেকৈ লিখা আছে যে উত্তৰ মহাসাগৰ দেশ বৃত্তৰ অন্তৰ্গত। এইটো হ'ব সৌমেৰু বৃত্তৰ অন্তৰ্গত। দ্বিতীয় 6 নম্বৰ মানুহে গ্ৰহণ কৰা 1.5% খাদ্য আৰু অক্সিজেন মহাসাগৰৰ পৰা আহে। এইটো 20%। জ নম্বৰ আছে এছিয়া মহাদেশ দেশ গোলাৰ্ধত অৱস্থিত হৈ উত্তৰ গোলাৰ্ধত। 12 নম্বৰ জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়, কিন্তু আমি বৰ্তমানৰ হিচাপ মতে প্ৰথম পাওঁ। 9 নম্বৰ আছে ওচেনিয়া দেশমণ্ডলত অৱস্থিত হ'ব গ্ৰীষ্মমণ্ডলত অৱস্থিত। তোমালোকৰ 3 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। তাৰে ক অংশ এইটো এয়া হ'ল খ অংশ। তো প্ৰথমত চোৱা আৰৱ ভাগৰ লগত তোমালোকে লিখিব লাগিব ভাৰত মহাসাগৰৰ অন্তৰ্গত। তাৰপিছত ভাৰতবৰ্ষ এইটো হ'ব এছিয়া মহাদেশৰ অন্তৰ্গত। উত্তৰ মহাসাগৰটো হ'ব মানে আটাইতকৈ সৰু মহাসাগৰ। দক্ষিণ মহাসাগৰ দিব লাগিব কুমেৰু অঞ্চলত অৱস্থিত। আটলান্টিক মহাসাগৰটো দিব লাগিব দ্বিতীয় বিশালতম মহাসাগৰ। আফ্ৰিকা মহাদেশ নিগ্ৰসকলৰ বাসস্থান। দক্ষিণ আমেৰিকা হ'ব চতুৰ্থ বৃহত্তম মহাদেশ। তাৰপিছত 4 নম্বৰত আছে তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখিব দিছে। ক নম্বৰ আছে পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় 71% জলভাগৰ আগুৰি আছে। এইটো হ'ব শুদ্ধ। খ নম্বৰ আছে জলভাগ আৰু স্থলভাগ একেটা সুকীয়া গোট। এইটো অশুদ্ধ। গ নম্বৰত আছে স্থলভাগৰ অধিকাংশ দক্ষিণ গোলাৰ্ধত আছে। এইটো শুদ্ধ। খ নম্বৰ হৈছে আটলান্টিক মহাসাগৰ আকাৰ প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধা। এইটো অশুদ্ধ। ক নম্বৰত আছে উত্তৰ মহাসাগৰৰ আকৃতি প্ৰায় ঘূৰণীয়া। এইটো শুদ্ধ। প্ৰথম 6 নম্বৰ আছে সাগৰ মহাসাগৰৰ পানী স্থিৰ। অশুদ্ধ, কাৰণ স্থিৰ নহয়। দ্বিতীয় 6 নম্বৰ পৃথিৱীৰ আধাতকৈ বেছি লোক এছিয়া মহাদেশত বাস কৰে। এইটো হ'ব শুদ্ধ। জ নম্বৰ পৃথিৱীৰ সবতকৈ অধিক জনসংখ্যা থকা দেশ ইউৰোপ মহাদেশত অৱস্থিত। এইটো অশুদ্ধ, কাৰণ পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশখন হ'ল এছিয়া মহাদেশৰ অন্তৰ্গত, মানে আমাৰ ভাৰতবৰ্ষই হয়। ঝ নম্বৰ আফ্ৰিকাৰ আধা অংশত গ্ৰীষ্মকাল হলে আধা অংশত শীতকাল হয়। এইটো শুদ্ধ। 9 নম্বৰত আছে ইউৰোপ মহাদেশ সমমণ্ডলত অৱস্থিত। ইয়া শুদ্ধ। এইবাৰ 5 নম্বৰ প্ৰশ্নত আছে চমু উত্তৰ লিখা আনুমানিক 20টাৰ পৰা 30টা শব্দৰ ভিতৰত। তাৰ ক নম্বৰ হৈছে পৃথিৱীৰ জলভাগ আৰু স্থলভাগৰ বিষয়ে লিখা। জলভাগ আৰু স্থলভাগৰ পৰিমাণ দেখুৱাই চিত্ৰ আঁকিবা। এইটো উত্তৰটো চোৱা। জলভাগ আৰু স্থলভাগ সংমিশ্ৰিত হৈ আছে। জলভাগৰ মাজে মাজে স্থলভাগ বিস্তৃত হৈ আছে। স্থলভাগৰ অধিকাংশ উত্তৰ গোলাৰ্ধত আছে, আনহাতে দক্ষিণ গোলাৰ্ধৰ অধিকাংশ জলভাগে আগুৰি আছে। দক্ষিণ গোলাৰ্ধত স্থলভাগৰ পৰিমাণ একেবাৰে কম। পৃথিৱীৰ উপৰিভাগত থকা এই বিশাল পানীভাগক 5টা প্ৰধান ভাগত ভাগ কৰা হৈছে। ইয়াৰ প্ৰত্যেকটা ভাগক কি কয়? মহাসাগৰ বোলে। সেইদৰে
স্থল ভাগক 7টা প্রধান ভাগে ভাগ করা হয়েছে। ইয়ার প্রত্যেক ভাগ মহাদেশ বলা হয়। এবার খ নম্বৰ প্ৰশ্নত আছে উত্তৰ মহাসাগৰৰ বিষয়ে এটি টোকা লিখা। উত্তৰটো হৈছে উত্তৰ মহাসাগৰৰ আটাইতকৈ সৰু মহাসাগৰ। ই প্ৰশান্ত মহাসাগৰৰ অংশ। ইয়াৰ কালি প্ৰায় 14,56,000 দিছে বৰ্গ কিলোমিটাৰ। এই মহাসাগৰৰ আকৃতি প্ৰায় ঘূৰণীয়া। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশে এই উত্তৰ মহাসাগৰক আগুৰি আছে। উত্তৰ মহাসাগৰে উত্তৰ মেৰুবিন্দুক আগুৰি আছে। ই সমুদ্ৰী বৃত্তৰ অন্তৰ্গত। এই মহাসাগৰ প্ৰায় 5 মিটাৰ ডাঠ বৰফেৰে ঢাক খাই থকা। এইবাৰ আহা গ নম্বৰ প্ৰশ্নলৈ। গ নম্বৰ প্ৰশ্ন আছে আফ্ৰিকা মহাদেশৰ আধা অংশত গ্ৰীষ্মকাল হলে বাকী আধা অংশত শীতকাল হয়, এনে হোৱাৰ কাৰণ কি? উত্তৰটো হৈছে আফ্ৰিকা মহাদেশৰ আধা অংশত গ্ৰীষ্মকাল হলে বাকী আধা অংশত শীতকাল হয়। ইয়াৰ কাৰণ হৈছে বিষুৱ ৰেখাডাল আফ্ৰিকা মহাদেশৰ প্ৰায় মাজভাগেৰে পাৰ হৈ গৈছে। ফলত মহাদেশখন উত্তৰ মাজভাগেৰে গৈছে, ফলত মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধত অৱস্থান কৰিছে। সেয়ে আফ্ৰিকাৰ আধা অংশত গ্ৰীষ্মকাল হলে বাকী আধা অংশত কি হয়? শীতকাল হয়। খ নম্বৰ প্ৰশ্নত আছে এণ্টাৰ্কটিকা মহাদেশৰ বিষয়ে এটি টোকা লিখা। উত্তৰটো চাবা এণ্টাৰ্কটিকা মহাদেশখন দক্ষিণ মেৰু অঞ্চলত অৱস্থিত। ই কুমেৰু বৃত্তৰ অন্তৰ্গত। ইয়াৰ মুঠ মাটিকালি প্ৰায় 1,32,290,000 বৰ্গ কিলোমিটাৰ। কুমেৰু বৃত্তৰ অন্তৰ্গত হোৱাৰ বাবে এণ্টাৰ্কটিকা মহাদেশ 12 মাহে বৰফেৰে আবৃত হৈ থাকে। সেয়ে এই মহাদেশ মানুহৰ বসতি নাই, কিন্তু পেঙ্গুইন, চিল আদি কিছুমান জীৱ জন্তু এণ্টাৰ্কটিকা মহাদেশত বাস কৰে। এণ্টাৰ্কটিকা মহাদেশত সাধাৰণতে কি দেখা পোৱা নাযায়? মানুহ নাই। এই মহাদেশত কি হয়? বিশেষকৈ পেঙ্গুইন আৰু চিল নামৰ কিছুমান জীৱ জন্তু থাকে। এইবাৰ অ নম্বৰত আছে পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰৰ এখন তালিকা প্ৰস্তুত কৰা। এইটো হ'ল মহাদেশ আৰু এয়া হ'ল মহাসাগৰ। মহাদেশ কেইখনটো জানাই, 1 নম্বৰত এছিয়া, 2 নম্বৰ আফ্ৰিকা, 3 নম্বৰ ইউৰোপ, 4 নম্বৰ উত্তৰ আমেৰিকা, 5 নম্বৰ দক্ষিণ আমেৰিকা, 6 নম্বৰ ওচেনিয়া, 7 নম্বৰ এণ্টাৰ্কটিকা। আৰু মহাসাগৰৰ ভিতৰত প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ। আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।